আপোনালোকে আজি ইয়াত বহা প্ৰত্যেকজনে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে দিনটোত এবাৰ হ'লেও আইনাখন চায়। কোনে কিয় চায় আপোনালোকে আইনাখন? গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আইনাখন চালে আমি নিজৰ চেহেৰাটোৰ কথা জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালে মই জানিব পাৰোঁ আৰু ব্যৱস্থা ল'ব পাৰোঁ। সেইকাৰণে আমাৰ প্ৰত্যেকেই আইনাখন দিনটোত এবাৰ হ'লেও চায়। আপোনালোকৰ ঘৰত থকা সদস্যসকল পৰিয়ালৰ ভিতৰত বেছিকৈ আইনাখন কোনে চায় চাবচোন আপোনালোকে। আপোনালোকৰ কাৰোবাৰ ঘৰত যদি ডেকা গাভৰু ল'ৰা ছোৱালী আছে, নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীতকৈ ঘনাই আইনাখন চায়। কিয়? তেওঁলোকৰ চেহেৰাটো ভালে ৰাখিবৰ কাৰণে তেওঁলোক সদায় যত্নপৰ হৈ থাকে। এতিয়া আমাৰ শংকৰদেৱে কৈছে, যেনেকৈ ডেকা গাভৰু উঠি অহা প্ৰজন্মই আইনাখন বেছিকৈ চায়, আজি এই 4 দিনীয়া ভাগৱত শুনিবলৈ 60-70 বছৰৰ ওপৰৰ বয়সৰ সকলতকৈ উঠি অহা ডেকা গাভৰু বোৱাৰীবিলাকে বেছিকৈ আহিব লাগে ভাগৱত শুনিবলৈ। কিয়? আজি যিসকল ডেকা গাভৰু হৈ আছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কি কাৰণে সংসাৰ কৰিব লাগিব আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি বিয়া কিয় পাতিব লাগে? শালমৰীয়া গাঁৱত 4 সীমাত যি গৃহস্থীসকলে এখন এখন ঘৰ হিচাপে, পৰিয়াল হিচাপে, এটা এটা বংশ হিচাপে মাক বাপেকক লৈ বসবাস কৰি আছে। মাক বাপেক গুচি যোৱাৰ পিছত সেইখন ঘৰত সেই মাক বাপেকৰ বংশ পৰিয়াল এৰি থৈ যাবৰ কাৰণে, অনাগত দিনত ইয়াত সেই মাক বাপেকৰ পৰিয়াল এৰি থৈ যাবৰ কাৰণে আমাৰ পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে পুত্ৰম? কি কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে? আমাৰ বেদত কৈছে, পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। আমাৰ পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটা, ওৱান আফটাৰ আনাডাৰ মা দেউতাৰ জীৱনলৈ পুন্নাম নৰক নামি আহিব। আজি দেখা কিচকিচীয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে বগা মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি যাব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব। কমনীয় দেহাটো সুতুৰা সুতুৰ পৰিব। টান টান বস্তু চোৱা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত বোৱাৰী পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। এতিয়া কোন পুত্ৰই সেই কাম কৰিব? আমাৰ ভাগৱতৰ 10ম স্কন্ধত কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই মাক বাপেকক তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ পূৰ্বত স্বৰ্গ সুখত থাকিলেও এতিয়া নৰকলৈ পঠাই দিব। এতিয়া আপোনালোকে দেখিছে, আমাৰ বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক কাৰোবাক ডাক্তৰ, কাৰোবাক ডক্টৰেট উপাধি দিছে, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু শালমৰীয়া গাঁৱৰ দৰে নামঘৰত এনেকুৱা ভাগৱত অনুষ্ঠান পাতি সেইসকলক ইয়াৰ আধ্যাত্মিক তত্ত্ব জনাই নিদিয়াৰ কাৰণে সেইসকল পুত্ৰই আজি কি কৰিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আপোনালোকৰ শালমৰীয়া নামঘৰত যদি এই গাঁও থকালৈকে, এই নামঘৰ থকালৈকে যদি বছৰি এনেকৈ
ভাগৱত অনুষ্ঠান কৰি থাকে এইখন গাঁৱলৈ ভৱিষ্যত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা পুত্ৰ ইয়ালৈ আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য ঘটি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য থকা সীমাঘৰীয়াৰ মাজত মনোমালিন্য হৈ থকা সমাজৰ লগত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত যিখন ঘৰত ভাগৱতৰ ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, ভক্তি মানে পোহৰ, সেইখন গাঁৱলৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। আৰু আহিলেও এতিয়া ভাগৱত শুনি সংস্কাৰ হৈ যাব। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ইয়ালৈ যদি ইতিমধ্যে বেয়া জীৱ কোনোবা আহিছে, ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব। সতী সন্তান নোহোৱা মহিলাই যদি ভাগৱত শুনে, সুযোগ্য সন্তান পোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। দুষ্ট মানুহ শান্ত হৈ যাব, দুখীয়া মানুহ ধনী হৈ যাব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে, মনত ৰাখিব কথাটো। গতিকে আমাৰ বিয়া পতাৰ মূল লক্ষ্যটো হৈছে আমি বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ কৰিবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে আমি বিয়া পাতিব লাগে। এতিয়া সেই পুত্ৰ হ'ব লাগিব বৈষ্ণৱ পুত্ৰ। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আমি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। আমি বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিব লাগিব? ভাগৱতত কৈ দিছে, বিশিষ্ট পুণ্যেষে পায় বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কোনোবা দম্পতীয়ে যদি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব বিচাৰে, এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণসী পৰম পুত্ৰ মিত্ৰ ভাতৃশ্বয়। আপোনাৰ ঘৰলৈ অহা সতী সন্তানবিলাক ভগৱন্তৰ অংশ জীৱ। ভগৱন্তই কৈছে তোমাৰ হৃদয়তে মই আছোঁ। কিয়? মনে ভবা ভাৱনা পূৰণ কৰিবৰ কাৰণে। মানে যা দৃষ্টি ভাৱনা জৈশ্য সিদ্ধি ভৱতী তাত দৃষ্টি। আপোনাক ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। ভগৱানে কৈছে তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ বিচাৰিব লাগে মই নিয়ম ভাগৱতত লিখি থৈ আহিছোঁ। ভাগৱত শুনি পঢ়ি নিয়মবিলাক মানিব লাগিব। আমাৰ নিয়ম বান্ধি দিছে। ভাগৱত কেৱল নিয়মৰ সমষ্টি, মনত ৰাখিব, পদ্ধতিৰ সমষ্টি। ই এখন সুন্দৰ সংবিধান। আমাৰ জীৱনটো কেনেকৈ আমি মানুহ হিচাপে জীয়াই থাকোঁতে শান্তি, মৰিলে সদগতি পাম, তাৰ নিয়মে ইয়াত দি আছে। এতিয়া বৰাহ ৰূপী ভগৱন্তৰ পৃথিৱী উদ্ধাৰ, এইটো এটা কাহিনী, এটা আখ্যান। ইয়াৰ মাজেদি আমাক নিয়মৰ কথা ক'ব দিয়া, প্ৰতিটো কথাতে নিয়মটো সোমাই আছে ইয়াত। গতিকে এটা কাহিনী, উপকাহিনী, আখ্যান উপাখ্যানৰ দ্বাৰা আমাক মাত্ৰ নিয়মৰ কথা কৈ আছে ভাগৱতে। গতিকে আপোনালোকক ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব, কিন্তু নিয়মটো জানিব লাগিব। আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈ 4 পহৰ, 8টা পহৰত 24 ঘণ্টা হয়। আমাৰ উঠি অহা প্ৰজন্মই, ডেকা গাভৰুবিলাকে কোনটো পহৰত মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে যাব লাগিব নাজানে, বহুতে নাজানে। মই আজি কৈ থৈ যাম, আপোনালোকে মনত ৰাখিব। এইবোৰ কথা আপোনালোকে যেতিয়ালৈকে মুকলিভাৱে নাপাতিব, নজনাব, তেতিয়ালৈকে আপুনি ভবা সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰিব। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰ দিবা সময়ত কোনো মানুহ সৃষ্টিকাৰ্যত আগবাঢ়িব নালাগে বা নাবাঢ়ে। কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হ'লে, এই 4টা পহৰ। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান হ'ব। আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে, বিজ্ঞানে স্বীকাৰ কৰিছে। গতিকে প্ৰথম 2টা পহৰ বাদ দি ল'ব লাগিব। তৃতীয় আৰু চতুৰ্থ পহৰত উঠি অহা প্ৰজন্মই মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী দুয়োজন একমনা হ'ব লাগিব। সৃষ্টিৰ কামত আগবঢ়াৰ আগতে দুয়োজনে আলোচনা কৰি ল'ব লাগিব যে আপোনালোকৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা ল'ৰা ছোৱালী লাগে, ডাক্তৰ লাগে নে, ইঞ্জিনিয়াৰ নে, প্ৰবক্তা নে, অধিবক্তা নে, বুদ্ধিজীৱী নে, জ্ঞানী নে, মানি নে, সন্ত নে, মহন্ত নে, ভক্ত নে, বৈষ্ণৱ নে, সাধু লাগে, কি গুণৰ সন্তান লাগে, সেইটো দুয়োজনে আলোচনা কৰি ল'ব লাগিব।
কৰি যথা সময়ত ভাৱটো নিবেদন কৰিব লাগিব। যদি আমাৰ দাম্পত্য জীৱনত দুয়োজনৰ মাজত মতভেদ থাকে, তেতিয়াহ'লে আমাৰ জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা জীৱন নামি আহিব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত আলোচনা কৰি আগবাঢ়িছিল। সৃষ্টিৰ কাৰ্যটো দুয়োজনে মিলি আগবাঢ়িছিল, সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। কিন্তু দিতি হিংসা কৰি আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু স্বামীক গৈ অসময়ত উপাসনা স্থানত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপে কৈছিল, ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয়, তুমি অলপ অপেক্ষা কৰা। নামানে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু দৈত্য। আমাৰ দম্পতীসকলেও যদি নিয়ম নাজানে, নিয়ম নামানে, আপোনালোকৰ ঘৰলৈও একেই জীৱ আহি যাব। আমাৰ বুঢ়াসকলে কয়, ভালক পাই ভালক পাই ভালে, জাবৰে পাই খালক। ভালে পাই ভালক, জাবৰে পাই খালক। আপোনাৰ ঘৰলৈ ভাল সন্তান এটা আহিবলৈ হ'লে আপুনি ভাল হ'ব লাগিব। আপুনি নিয়ম নীতি জানিব লাগিব। নিয়ম নীতি নজনা দম্পতীৰ ঘৰলৈ কেতিয়াও ভাল সন্তান আহিব নোৱাৰে। মনত ৰাখিব কথাটো। আমি নিয়ম ক'ত পাম? ভাগৱতত চব নিয়ম ইয়াত আছে, বান্ধি থৈছে চব পদ্ধতি। এটা জীৱই মাতৃগৰ্ভত স্থিতি লোৱা দিনৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব, কি কৰিব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব, চব নিয়ম ইয়াত বান্ধি থৈছে। গতিকে আপোনালোকে যদি শতবাৰ্ষিকলৈকে এই ভাগৱত যদি আপোনালোকে চৰ্চা কৰি থাকিব পাৰে, এইখন গাঁৱৰ পৰিৱেশ কেনেকৈ পৰিৱৰ্তন হৈ যাব, আপোনালোকৰ মাজলৈ কেনেকৈ একতাৰ ভাৱ জাগি উঠিব, সময়েহে ক'ব দেই। ধৰ্ম বেলেগ বস্তু নহয়। ধৰ্ম হৈছে ঈশ্বৰৰ কথা শুনা। ঈশ্বৰৰ কথা শুনিলেই ধৰ্ম ৰক্ষা হয় বুলি সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে। ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাক কি কৰে? ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায়। আপোনালোকে 4 দিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবৰ কাৰণে এমাহ, 2 মাহ, 3 মাহ আগৰ পৰা ডেকা গাভৰুবিলাকে মিলি একেলগে কাম কৰি আছে। ফলত ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো আগতকৈ বাঢ়ি বাঢ়ি গৈ আছে। গতিকে ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিব। ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকেই যদি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। মনত ৰাখিব, আপোনালোকৰ এই অনুষ্ঠানৰ মাহাত্ম্যটো আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, এইটো ধৰ্ম। এইটো ধৰ্ম আচৰণ কৰি আছে আপোনালোকে। ধৰ্মই কি কৰিব? আপোনালোকৰ সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিব। ধৰ্ম ইজ দেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপোনালোকৰ শালমৰীয়া গাঁৱত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি, উচ্চ পদস্থত চাকৰি কৰা মানুহ আছে। ইজনক দেখিলে যদি সিজনে মুখখন সিফালৈ ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, এইখন গাঁও অধৰ্মী সমাজ। আপুনি বাহিৰৰ পৰা দেখিছে শালমৰীয়া গাঁৱৰ এঘৰ মানুহ ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, চাকৰিয়ে বাকৰি একদম নদন বদন। ভিতৰলৈ সোমাই গৈ দেখিলে শাহু বোৱাৰীৰ মাজত মাতবোল নাই, স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই। সেইখন কি হ'ব? অধৰ্মী পৰিয়াল। তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিব যদি এই নদীখন বোৱাব পাৰে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। চব আছে, মিলা প্ৰীতি নাই, সেইখন ঘৰ কেতিয়াও বসবাসৰ যোগ্য নহয়। চব আছে, মিলা প্ৰীতি নাই, সেইখন গাঁও কেতিয়াও বসবাসৰ যোগ্য হ'ব নোৱাৰে। গতিকে আমি কেনেকৈ বাস কৰিলে আমি শান্তিত থাকিম, এইটো হ'ব আমাৰ মূল লক্ষ্য। যেনেকৈ পৰীক্ষিতক ভগৱানে বৈষ্ণৱ কৰি জন্ম দিছিলে, কিন্তু অভিশপ্ত হ'ল। কিয়?
বৈষ্ণৱৰ 1 নম্বৰ বৈশিষ্ট্য যে ঈশ্বৰৰ কথা পাতি থাকোঁতে আন কথা নাপাতে। এইটো বৈষ্ণৱৰ প্ৰথম গুণ। পাতিব পাৰিব, আপোনাৰ কি পাপ হ'ব? পাপ আয় পৰপীড়নম। আজি আপোনালোক সকলো ভাগৱত শুনিবলৈ আহিছে। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে যদি বাটত কোনোবাই আপোনালোকৰ বন্ধু বান্ধৱ বা ভকত বৈষ্ণৱে লগ পাই যদি আপোনালোকক কথা পাতিছে বা আপোনাক দৰ্শন কৰিছে, সেই দৰ্শন কৰাজনৰ কি হ'ব? ভাগৱতত কৈছে, বেদত কৈছে, বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পৃষ্ঠোৱা ন স্নানম আচৰিত। ঈশ্বৰৰ কথা শুনিবলৈ যোৱা মানুহ আৰু নামঘৰৰ কাষত বাস কৰা মানুহক যদি দৈৱবশে দৰ্শন প্ৰদৰ্শন হয়, ইমানেই পুণ্য হয়, গা নুধুলেও হয়। আজি ভাগৱত শুনিবলৈ অহাবিলাক ইমান পুণ্যৱান, আপোনালোকক দেখিলেও আনৰ গা নোধোৱাকৈ হয়। বেদে কৈছে, ভগৱানে কৈছে। তেনেস্থলত আপুনি যদি ভাগৱত শুনিবলৈ আহি ভাগৱত ব্যাখ্যা কৰি থকা পিছত অন্য কথা পাতি আছে আৰু আপুনি অন্য কথা পতাৰ লগে লগে যদি ওচৰৰ মানুহজনে কৃষ্ণ কথা শুনাত বাধা হৈছে, তেতিয়া গ্ৰাম্য কথা পতা দুজনৰ কি হ'ব? পাপ আয় পৰপীড়নম। তেওঁলোকৰ পাপ হ'ব। মনত ৰাখিবা দেই। আজি নামঘৰলৈ আহিও কোনোবাই পাপ লৈ যাব পাৰে, ঠিক নাই, যদি ইয়াত কেনেকৈ থাকিব লাগে নিয়মটো যদি নাজানে। নিয়ম নাজানিলে আমাৰ গোটেই জীৱনেই ধ্বংস হৈ যাব। গতিকে ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে, পদ্ধতিৰ কথা কৈ আছে। আমি নিয়মবোৰ শিকিবৰ কাৰণে আহিব লাগে। ইয়াতো আকৌ ভগৱন্তৰ ৰহস্য এটা ৰাখিছে। কি বুলি? অৰ্জুনক কৈছে, সখা, শালমৰীয়া গাঁৱৰ দ্বিতীয় দিনা ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰা যিসকল বাপ বৈষ্ণৱ ভকত বৈষ্ণৱ আহিছে, চবেই যদি একান্ত মনে কৃষ্ণ কথা শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠাই দিবলগীয়া হয়, মোৰ শালমৰীয়া গাঁৱত মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। মই জীৱক লৈহে আনন্দ কৰি আছোঁ। এতিয়া ইয়ালৈ অহা কাৰোবাক আপোনাৰ তেওঁ মায়া নামৰ শক্তি এটা পঠাই পেলাই অন্য মনস্ক কৰি দিব। চাহ তামোল খোৱা কথা পাতি দিব, তামোল চালি খোৱা কথা পাতিব, ঘৰত এৰি থৈ অহা কামকেইটা কথা পাতিব, বিষয়ৰ কথা পাতিব, ইত্যাদি ইত্যাদি। ৰীতে হঠাং ইয়ৎ প্ৰতীয়েত ন প্ৰতীয়েত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা য়াভাসু যথা তমঃ। আপোনাৰ মনটো যদি ভাগৱত শুনাৰ পৰা আঁতৰাই দিছে ভগৱানে, তেতিয়া জানিব মায়াই আপোনাক পালে আৰু। গতিকে মায়াই যাতে আপোনাৰ মনটো ভাগৱত শুনাৰ পৰা আঁতৰাই নিব নোৱাৰে, তাৰ কাৰণে আপুনি সজাগ হ'ব লাগিব। অৰ্জুনক কৈছে, জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত সাধুৰ সংগত বহি শ্ৰদ্ধাৰে মোৰ কথা শুনিব পাৰিবা, সেইদিনা তুমি দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা।